ক্ৰমাৎ সুস্থিৰ ৰাজ্যৰ কোভিড পৰিস্থিতি ক্ৰমাগত 7টা দিনৰ বাবে অসমত কোভিড আক্ৰান্তৰ সংখ্যাতকৈ সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 7 দিনত 8175 জন ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে 8585 জন ব্যক্তি সুস্থ হোৱাৰ হাৰ 76.16% ইফালে গুৱাহাটীতো পূৰ্বতকৈ ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 7টা দিনত অসমত এক সুস্থিৰ পৰিৱেশ গঢ়ি উঠিছে অসমৰ কোভিড সৃষ্ট পৰিৱেশ ক্ৰমাৎ আহিছে নিয়ন্ত্ৰণলৈ প্ৰতিদিনে বাঢ়িছে টেষ্টিং হ্ৰাস পাই আহিছে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে সুস্থ হোৱা লোকৰ সংখ্যা ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যাই ৩৫,০০০ৰ সীমা চুইছেগে যদিও আক্ৰান্তৰ সংখ্যাতকৈ সুস্থ হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে বিগত ২৪ ঘণ্টাত ৰাজ্যত ২২,৮৭৬ জন ব্যক্তিৰ টেষ্টিং কৰা হৈছে আৰু ইয়াৰ ভিতৰত ১,৩৭১ জন ব্যক্তিৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ মঙলবাৰৰ দিনটোত সুস্থ হৈ ঘৰলৈ উভতিছে ১,২১৬ জন ব্যক্তি বিগত 7টা দিনত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৮,১৭৫ জন আৰু বিগত 7টা দিনত সুস্থ হৈ উঠা লোকৰ সংখ্যা ৮,৫৮৫ জন ৰাজ্যত এতিয়ালৈ কোভিডক জয় কৰিছে ২৬,৬১৮ জন ব্যক্তিয়ে অৰ্থাৎ ৰাজ্যত সুস্থ হৈ উঠা লোকৰ ব্যক্তিৰ সংখ্যা ৭৬.১৬% বিগত 4টা দিনত অসমত টেষ্টিঙৰ সংখ্যা বৃদ্ধি পাইছে টেষ্টিঙৰ তুলনাত কমি আহিছে কোভিড আক্ৰান্তৰ সংখ্যা বিশেষকৈ এণ্টিজেন কিটৰ টেষ্টিঙৰ বাবে এজন কোভিড পজিটিভক লগে লগে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত আৰু যাৰ বাবে কোভিড পজিটিভ ব্যক্তিৰ পৰা সংক্ৰমণ হোৱাৰ আশংকা ক্ৰমাৎ কমি আহিছে গুৱাহাটী মহানগৰীত যোৱা 4 দিনত টেষ্টিঙো বাঢ়িছে আৰু টেষ্টিঙৰ বিপৰীতে পজিটিভ ৰেটটো কমি আহিছে ইয়াৰ মূল কাৰণটোৱে হ'ল যে যেতিয়া আমি ৰেপিড এণ্টিজেন টেষ্ট আনিলোঁ তেতিয়াৰ পৰা প্ৰথম দিনাখনেই ৰোগীজন ধৰাত পৰে ফলত তেওঁ বেমাৰটো বেলেগক দিব নোৱাৰে ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা এতিয়াও উদ্বেগজনক যদিও গুৱাহাটীৰ আক্ৰান্তৰ পৰিসংখ্যা পূৰ্বতকৈ হ্ৰাস পাই আহিছে মঙলবাৰৰ দিনটোত মহানগৰত আক্ৰান্ত হৈছে ২৯৫ জন ব্যক্তি এই পৰ্যন্ত যোৱা ২৪ জুনৰ পৰা মহানগৰত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৪,৪৮১ জন যোৱা ১ জুলাইৰ পৰা এতিয়ালৈ মহানগৰত কৰোনাত আক্ৰান্ত হৈছে ১২,৩৬৯ জন ব্যক্তি ইপিনে যোৰহাটত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ১৩৫ জন আৰু মুঠ আক্ৰান্তৰ সংখ্যা ১,৬৪৫লৈ বৃদ্ধি নগাঁৱত ২৪ ঘণ্টাত ১৫৮ জন লোক আক্ৰান্ত মুঠ আক্ৰান্ত ১,৬১৯লৈ বৃদ্ধি গোলাঘাটত ২৪ ঘণ্টাত ৪৬ জন আক্ৰান্ত আৰু মুঠ আক্ৰান্তৰ সংখ্যা ১,৪৮৯লৈ বৃদ্ধি ডিব্ৰুগড়ত ৫৮ জন ব্যক্তি ২৪ ঘণ্টাত আক্ৰান্ত আৰু মুঠ আক্ৰান্তৰ সংখ্যা ১,৩০৩লৈ বৃদ্ধি তিনিচুকীয়া জিলাত ২৪ ঘণ্টাত ৬১ জন আক্ৰান্ত হৈছে আৰু জিলাখনত ১,০৬৫ জনলৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ